নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল নলেজ ক্লেৰিটিলৈ। আজিৰ ভিডিঅ'ত আমি জানুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব কাৰণ ভিডিঅ'টোৰ শেষত আমি তাৰিখটো মনত ৰখাৰ টিপছ দিম। বলক তেন্তে আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ত কেৱল জানুৱাৰী মাহৰ বিষয়েহে আলোচনা কৰিম আৰু ভিডিঅ'টোৰ শেষৰ ফালে বিতংকৈ আলোচনা কৰিম। জানুৱাৰী 4 ৱৰ্ল্ড ব্ৰেইল ডে', জানুৱাৰী 6 ৱৰ্ল্ড ৱাৰ অৰফেন্স ডে', জানুৱাৰী 10 World Hindi Day, January 12 National Youth Day, January 15 Indian Army Day, January 24 National Girl Child Day, January 25 National Voters Day and National Tourism Day, January 26 Republic Day, January 27 National Geographic Day, January 30 Martyrs Day। 4 জানুৱাৰী তাৰিখে ৱৰ্ল্ড ব্ৰেইল ডে হিচাপে পালন কৰা হয় কিয়নো এই তাৰিখতে লুইচ ব্ৰেইল জন্ম হৈছিল। লুইচ ব্ৰেইল আছিল ফ্ৰান্সৰ এজন দৃষ্টিহীন লোক। তেওঁৱেই ব্ৰেইল ছিষ্টেম উদ্ভাৱন কৰিছিল যাৰ সহায়ত অন্ধ আৰু দৃষ্টিহীন লোকে পঢ়িব আৰু লিখিব পাৰে। মই এই তাৰিখটো মনত ৰাখিবৰ বাবে এটা টিপছ দিছোঁ, আপোনালোকে ভালদৰে মন কৰিব। ব্ৰেইল ছিষ্টেমত কিছুমান বিন্দু নাইবা চাপ থাকে যিবোৰ দৃষ্টিহীন লোকে 4টা আঙুলিৰে স্পৰ্শ কৰি পঢ়িব পাৰে। 4টা আঙুলি আৰু 4 জানুৱাৰী দুয়োটা সংখ্যা যিহেতু একে গতিকে মনত ৰাখিবলৈ নিশ্চয় সুবিধা হ'ব। এতিয়া আহিছোঁ জানুৱাৰী 6 জানুৱাৰী তাৰিখে ৱৰ্ল্ড অৰফেন্স ডে হিচাপে পালন কৰা হয় কিয়নো দ্বিতীয় বিশ্বযুদ্ধৰ ফলত আৰু তাৰ পিছত হোৱা বিভিন্ন যুদ্ধৰ ফলত লক্ষাধিক শিশু নিজৰ পিতৃ মাতৃক হেৰুৱাই অনাথ হৈ পৰিছিল। এই অনাথ শিশুসকলৰ দুখ কষ্ট, মানসিক আঘাত, শিক্ষাৰ অভাৱ, ভৱিষ্যতৰ নিৰাপত্তাৰ প্ৰতি বিশ্ববাসী সচেতন হ'বলৈ 6 জানুৱাৰী তাৰিখে ৱৰ্ল্ড অৰফেন্স ডে হিচাপে পালন কৰি আহিছে। এই তাৰিখটো আমি এনেদৰে মনত ৰাখিব পাৰোঁ যে 6 জানুৱাৰী তাৰিখটো যিহেতু শিশুৰ লগত জড়িত আৰু আমি সাধাৰণতে শিশু বুলি ক'লে 6 বছৰৰ পৰা 12 বছৰ ল'ৰা ছোৱালী বুজোঁ। 6 জানুৱাৰী আৰু 6 বছৰৰ শিশু এই একে কথাৰে নিশ্চয় মনত থাকিব। এতিয়া আহিছোঁ জানুৱাৰী 10 জানুৱাৰী 10 তাৰিখে ৱৰ্ল্ড হিন্দী ডে হিচাপে পালন কৰা হয় কাৰণ 1975 চনৰ 10 জানুৱাৰী তাৰিখতে মহাৰাষ্ট্ৰৰ নাগপুৰত প্ৰথম বিশ্ব হিন্দী সন্মিলন আয়োজন কৰা হৈছিল। তেতিয়াৰ পৰা এই দিনটো বিশ্বজুৰি হিন্দী ভাষাৰ প্ৰচাৰ প্ৰসাৰ আৰু জনপ্ৰিয়তাৰ বৃদ্ধিৰ বাবে পালন কৰি অহা হয়। এই তাৰিখটো মনত ৰাখিবৰ বাবে মই তলত নমস্তে বুলি লিখি এটা টিপছ দিছোঁ। নমস্তে বুলি কওঁতে আমি দুয়োখন হাত জোৰা লগাই 10টা আঙুলি লগ লাগিছে। 10টা আঙুলি লগ লগাই নমস্তে আৰু 10 জানুৱাৰী আপোনালোকৰ নিশ্চয় মনত থাকিব। এতিয়া আহিছোঁ 12 জানুৱাৰী 12 জানুৱাৰী তাৰিখটোত নেশ্যনেল ইউথ ডে হিচাপে পালন কৰা হয়। এই দিনটো পালন কৰা হয় স্বামী বিবেকানন্দৰ জন্মদিন উপলক্ষে কিয়নো স্বামী বিবেকানন্দৰ দৰ্শন, উপদেশ আৰু আদৰ্শই ভাৰতীয় যুৱ সমাজক বহুতো অনুপ্ৰেৰণা দিয়ে। প্ৰতি বছৰে 15 জানুৱাৰী তাৰিখে ইণ্ডিয়ান আৰ্মি ডে হিচাপে পালন কৰা হয় কিয়নো 1949 চনৰ এই দিনটোতে লেফটেনেণ্ট জেনেৰেল কে.এম. কাৰিয়াপ্পা ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন চিফ হিচাপে নিযুক্তি লাভ কৰে। সেয়ে প্ৰতি বছৰে 15 জানুৱাৰীত ভাৰতীয় সেনাৰ ত্যাগ, সাহস আৰু আত্মসমৰ্পণৰ সন্মানত আৰ্মি ডে হিচাপে পালন কৰা হয়। এতিয়া আহিছোঁ 24 জানুৱাৰী 24 জানুৱাৰী তাৰিখটো প্ৰতি বছৰে নেশ্যনেল গাৰ্ল চাইল্ড ডে অৰ্থাৎ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে পালন কৰা হয়। ই কন্যা শিশুৰ অধিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধি, লিংগ সমতা প্ৰচাৰ আৰু কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ পালন কৰা হয়। এতিয়া আহিছোঁ 25 জানুৱাৰীলৈ 25 জানুৱাৰীত 2টা দিৱস পালন কৰা হয়। এটা হ'ল নতুন ভোটাৰসকলক সচেতন কৰি গণতন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে নেশ্যনেল ভোটাৰ্ছ ডে আৰু আনটো ভাৰতৰ পৰ্যটন, সংস্কৃতি আৰু ঐতিহ্যক বিশ্বৰ আগত প্ৰতিপন্ন কৰিবলৈ নেশ্যনেল টুৰিজিম ডে পালন কৰা হয়। আমি সকলোৱে জানো যে 26 জানুৱাৰী দিনটো ৰিপাব্লিক ডে হিচাপে পালন কৰা হয়। 1950 চনৰ এই দিনটোতে ভাৰতীয় সংবিধান প্ৰযোজ্য হ'ল আৰু দেশখন আনুষ্ঠানিকভাৱে গণৰাজ্য হ'ল। নেশ্যনেল জিঅ'গ্ৰাফিক ডে প্ৰতি বছৰে 27 জানুৱাৰী তাৰিখে পালন কৰা হয়। এই দিনটো নেশ্যনেল জিঅ'গ্ৰাফিক ছ'চাইটি আৰু ইয়াৰ নামৰ নেশ্যনেল জিঅ'গ্ৰাফিক মেগাজিনক শ্ৰদ্ধাঞ্জলি জনাবৰ উদ্দেশ্যে পালন কৰা হয়। এতিয়া আহিছোঁ জানুৱাৰী মাহৰ শেষৰটো গুৰুত্বপূৰ্ণ দিনলৈ। মহাত্মা গান্ধীৰ ডেথ এনিভাৰ্চাৰীত অৰ্থাৎ 30 জানুৱাৰী তাৰিখে তেখেতৰ বলিদান ৰূপে মাৰ্টিৰ্ছ ডে হিচাপে পালন কৰা হয়। এয়াই আছিল জানুৱাৰী মাহৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ।
আশা কৰোঁ আপোনালোকৰ বাবে এই তথ্য সহায় হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। ধন্যবাদ।